গোলাঘাটৰ গৰঙা চাহ বাগিচাত তৃতীয় সংখ্যক কৰম পূজা মাদলৰ তালে তালে মতলীয়া হৈ ঝুমুৰ নাছিলে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ। ৰাজ্যত এতিয়া কৰম উৎসৱৰ আনন্দ। কৰমৰ আনন্দত মতলীয়া ৰাজ্যৰ চাহ জনগোষ্ঠীৰ লোকসকল। চাহ জনগোষ্ঠীৰ লোকসকলৰ কৰম পূজা উপলক্ষে ৰাজ্যজুৰি ব্যাপক উৎসাহ। গোলাঘাটৰ খুমটাৰ বিভিন্ন প্ৰান্তত উলহ মালহেৰে উদযাপন কৰিছে কৰম পৰব। গৰঙা চাহ বাগিচাৰ কৰম পূজাত ঝুমুৰ নাছিলে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ। গৰঙা খেলপথাৰত আটছাৰ উদ্যোগত অনুষ্ঠিত কৰম পূজাত যুৱতী মহিলাৰ সৈতে ঝুমুৰ নাচাত ব্যস্ত হ'ল বিস্মিতা গগৈ। পৰম্পৰাগত ৰীতি নীতিৰে আয়োজিত কৰম পৰ্বত অংশগ্ৰহণ কৰি আনন্দিত প্ৰাক্তন মন্ত্ৰীগৰাকী। মাদলৰ তালে তালে ঝুমুৰৰ সুমধুৰ সুৰত মতলীয়া হ'ল হাজাৰ হাজাৰ লোক। নিউজ এক্স ৰিপৰ্ট গোলাঘাট ডায়েৰী। গৰঙাৰ এই পূজাস্থলীৰ পৰা কৰম পূজাস্থলীৰ পৰা মই সমগ্ৰ অসমবাসীলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছো আৰু কৰম পূজাৰ কৰম মাৰ যি আশীৰ্বাদ সেই আশীৰ্বাদ যাতে সমগ্ৰ অসমত হয় তাৰ কাৰণে পূজা আগবঢ়াইছো। আচলতে কৰম পূজাৰ অৰ্থটো হ'ল প্ৰকৃতিৰ লগত আমি সম্পৰ্ক কৰিব লাগে, প্ৰকৃতিৰ লগত আমি থাকিব লাগে আৰু সকলো কাম আমি ধৰ্মমতে কৰিব লাগে। ধৰ্ম মানে হ'ল ভাল কামবিলাক। সেই ভাল কামবিলাক মানুহৰ লগত হওক, জন্তু জানোৱাৰৰ লগত, প্ৰকৃতিৰ গছ গছনিৰ লগত প্ৰকৃতিক আমি সংৰক্ষণ কৰিব লাগে, জীৱ জন্তু সংৰক্ষণ কৰিব লাগে আৰু এই পৰৱটো উদযাপন কৰা হয়। আৰু সঁচাকৈ ভাল লাগিছে, গৰঙাত খুব সুন্দৰভাৱে অনুষ্ঠিত হৈছে আৰু এই অনুষ্ঠানত আমি সঁচাকৈ ভাল লাগে। তেওঁলোকৰ মাজত এজন হৈ তেওঁলোকে আঁকোৱালি ধৰে আৰু সেই আঁকোৱালি ধৰাটো পৰম আশীৰ্বাদ বুলি মই গণ্য কৰোঁ। হয়, আমাৰ গৰঙা চাহ বাগিচা অসম স্বাধীন ছাত্ৰ সন্থা আটছা প্ৰাথমিক গোটৰ বাগিচা সংঘৰ উদ্যোগত আমি তৃতীয় বাৰ্ষিকী কৰম পূজা উদযাপন কৰিব ওলাইছো। খুবেই আনন্দিত হৈছো আৰু একেমুখে আমি এই বাইদেউকো আমি ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ লগত এই সহযোগ কৰাৰ বাবে। এই কৰম পূজা আচলতে আমাৰ চাহ জনগোষ্ঠীৰ একমাত্ৰ উৎসৱ হয় আৰু এই কৰম পূজাই আমি যথেষ্ট উলহ মালহেৰে পালন কৰো আৰু হয় দেখা গৈছে আমাৰ বহুতো লোক আহি আমাৰ এই কৰমস্থলীত আহি নাচ গান কৰি ফূৰ্তি ফাৰ্তা কৰিছে। আহি আমাৰ ইয়াত ফূৰ্তি ফাৰ্তা কৰিছে আৰু যিহেতু আমি ভাল পাইছো এইটো কাৰণে যিহেতু আমাৰ এই বাগিচা অঞ্চলত এনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাক এই অসম স্বাধীন ছাত্ৰ সন্থা আটছাই লোৱাকে আমি যথেষ্ট সহায় সহযোগিতা পাইছো।